এতিয়া 11টা মান বাজিব হলগে আজি টাউনলৈ যাম বুলি ভাবিছো পটাপট ভাত বনালো আৰু এয়া মাছ ফ্ৰাই কৰি আছো অকল এপিস ফ্ৰাই কৰিছো আৰু এয়া কালিয়ে বনোৱা পেটু ভাজি অকনমান আছে মানুহজনে ভাতৰ লগত বনাইছিলে এফালে দাইলও পাতি দিলো কালিয়ে মাটিমাহ অলপো আছে দাইল মাহতৰলে পাতি থৈ গৈছো মাটিমাহ সানে মই খাই লব লাগিব সানক প্ৰথমে ভাত খুৱাই ল বৰমাকৰ লগত আছেগে হি বৰমাকে কাপোৰ ধুই আছে যে ওচৰতে বহি মেলি চাই আছে আসান কি কৈছা কাপোৰ ধুইছা বৰমাৰ লগত মামাম খাবা হা আহা আহা পাছত ধুবা হা বৰমা ইমানকে কাপোৰ ধুই আছে আহা আহা গো মাম খাই লবা মাথা জুকাইছে আহা গো মাম খাই লবা আকৌ খেলিবা হা সান বেটাক ভাত খাবলৈ মাতিলো নাই নাহিলে পানী খেলিব পাইছে যে বৰমাকে কাপোৰ ধুই আছে আৰু তাতে খুৱাই দিছো এয়া গৰম পানী অকনমান বুলো কৰি লৈ যাও আমি টেঙাখাত টাউন আহিলো কিন্তু ভিডিও হে কৰা নহল সানৰ কাৰণে জোতা এজোৰ আৰু শাৰ্ট এটা ললো এতিয়া গেলামাল দোকানলৈ আহিলো আৰু সানৰ উৎপাত চাওকচোন থৈ দিয়া পিটিম নহলে মই বেয়ালা কৈ দিব সান বেয়ালা কৈ দিব থৈ দিয়া Hello everyone এতিয়া 5টা বাজিব হলগে আৰু উঠনি ভিডিও কৰা নহল আপোনালোকক ভালকৈ দেখুৱাম বুলি ভাবিছিলো সানে ইমান বেছি আমনি কৰিলে নহয় লব লগা বস্তু কেইটা পাহৰি গলো আৰু থ্ৰেডিং কৰিম কৈছিলো থ্ৰেডিং কৰিব পাহৰি গলো কেলে মাৰিছা এফালে আমাৰ সাইনি আছে হি আৰু আমাৰ জয়শ্ৰী আছে হি হয় নাই জয়শ্ৰী মামাৰ ঘৰত আছে হি পৰীক্ষা শেষ হল যে জয়শ্ৰী মামা ঘৰত থাকি কেনেকুৱা লাগিছে কৈ দিয়া ভালে লাগিছে কৈছে আছানি বাই আছে হি কেনেকুৱা লাগিছে কৈ দিয়া কেনেকুৱা লাগিছে ধুনীয়া আমাৰ হেয়ে হাই দি দিয়া সানে হাই জয়শ্ৰী পৰীক্ষা কেনেকুৱা হল ভালে হল বিস্কুট খাই আছে খেলি আছিলে গোটেই কেইটা হয় নাই হাই দিছা এইফালে আমাৰ টুপুলু বেটাক দেখাম এইফালে আমাৰ টুপুলু বেটাৰ পাকটো ভাইটি চোৱা ভাইটি এইটো ভাইটি বাবা তুমি খেলিব নোপোৱা এতিয়া ডাঙৰ হলে খেলিবা দেই The next day Good morning আজি হৈছে নেক্সট ডে এতিয়া গৈ আছো মামী আইতাহঁতৰ ঘৰলে ককাৰ শ্ৰাদ্ধ আছে মানে বছৰেকীয়া এয়া কটাৰী লৈ গৈছো হাত কাটিবলৈ কালি ৰাতি কাটিয়ে থৈ আহিলো আধা আৰু চানা নাৰিকল লৈ গৈছো বাৰু আপোনালোকক দেখুৱাই থাকিম কি বাৰু চাই থাকিব মামী আইতাহঁতৰ ঘৰ পালোহি সবে হাত কাটি আছে মাইনুখুৰী মাতুখুৰী বৌ কণবাই মামী আৰু আমি কালি ৰাতিয়ে মটৰ গুচাই থৈ গলো ফেজবিন কাটি থৈ গলো হিয়াখুৰীহঁতে ৰচুন আদা গুচালে আৰু আজি আহি মেলি গাজৰ জলকীয়া এইবিলাক ধনিয়া চনিয়া বাছা হল আৰু এতিয়া আকৌ হকামলে আহিলো শাক চাক কাটি ঘৰলৈ গলো আৰু চাহটা খাই এতিয়া বাচন ধুবলৈ লৈছো ইয়াতুলে পানী লাগে হাই দিয়া টুপলু আমাৰ অকমানিটো উঠিছে নাই মই নাই দেখা একো হাই দিদা এফালে যা এফালে আমি বুৱাৰীখিনি এতিয়া লেকচাৰ মাৰি আছো আৰু প্ৰসাদ বিতৰণ কৰি আছে আইতাহঁতে এতিয়া প্ৰসাদ খাম আৰু বাৰু আপোনালোকক দেখুৱাই থাকিম গুড মৰ্নিং আজি হৈছে আকৌ নেক্সট ডে কালিও তেনেকৈ ভিডিঅ' কৰা নহ'ল এইকেইদিন মানে ভালকৈ ভিডিঅ' কৰা হোৱাই নাই আৰু আজি ৰাতিপুৱাৰে পৰা বৰষুণে দি আছে আৰু আজি নামঘৰত সকাম আছে মাহঁত যাবলৈ ওলাইছে মা পাপা ৰাতিপুৱাই উঠি মেলি ঘৰ ঝাৰু দি ঘৰ চৰ মচি ল'লোঁ আৰু চাহ খোৱাই নাই এতিয়া খাওঁহে চেউৰি বনাই থৈছে মানুহজনে এতিয়া খাই লওঁ আৰু আজিৰ দিনটোত কি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব Hello everyone এতিয়া 11টা বাজি গৈছে আৰু কৈছিল যে ৰাতিপুৱাৰে পৰা বৰষুণে দি আছে এতিয়ালৈকে এৰাই নাই এৰেহে আকৌ বৰষুণ দিয়ে আমনি লাগি গৈছে আৰু ডাৱৰীয়া হলে কামো নোলায় শুই আছিলো সানক খুৱাইছিলো যে সানৰ লগতে অকনমান দেৰি শুলো মানে টোপনি যোৱা নাই আৰু মোবাইল চালো আৰু আজি
নিমন্ত্ৰণ এটা আছে মানে কণবাইৰ সখীয়েক পল্লৱী বা ঘৰত আজি ঘৰলো আছে আৰু যদিহে যোৱা হয় আপোনালোকক দেখুৱাম বাৰু টাউন গৈছিলোঁ যে সেইদিনাখন থ্ৰেডিং কৰিবলৈ পাহৰি গ'লোঁ সেইকাৰণে কণবাইক বিলেটে কৰি দিবলৈ কওঁ বহুত বেছি বেয়া দেখাইছে মানে সদায় থ্ৰেডিং কৰি থকা ন লেতেৰা লাগে এতিয়া কণবাইৰ ওচৰলৈ যাওঁ থ্ৰেডিং কৰি আহোঁ আৰু আপোনালোকক যদি পাৰোঁ দেখুৱাই থাকিম পাছবেলালৈ বৰষুণ যাক এৰিলে হয় আৰু নহ'লে এনেকৈ বৰষুণ দি থাকিলে ল'ৰাৰ লগত ফুৰিবলৈ যাবলৈ অকণমান দিগদাৰ হয় আৰু এই আমাৰ আকৌ নতুনকৈ চাহ পুলি আনি থৈছে বানপানীত বহুত পুলি মৰিলে যে এতিয়া আনি মেলি ইয়াতে থৈ দিছে আপোনালোকক দেখুৱাই থাকিম এতিয়া কণবাই ঘৰৰ পৰা আহোঁগৈ এয়া মইনো কি কৰি আছোঁ বুলি কণবাই চাবলৈ আহিছিলে দেখিছেনে ষ্টেপকেইটাত উঠি আছে এজাক বৰষুণ দিওঁতে পাছফালে গোটেই পানী হৈ গ'ল দেখিছেনে কি কৈছা অকলে অকলে খেলি আছা মাককে চাই আছে এফালে চোৱা বাই বাই মাকে থ্ৰেডিং কৰি দিছিলে মোক আৰু টুপুলু গামা এনেকে সোফাতে হোৱা থৈছিলে হয় নাই টুপুলু বাই বাই কি বাই ঘৰলৈ আহিলোঁ কণবাই ধুনীয়াকৈ থ্ৰেডিংটো কৰি দিলে এনেকৈ মানে অকণমান মোৰ ডাঠকৈ থাকিলে ভাল লাগে সৰু হ'লে মুখখন ডাঙৰ হৈছে ভাল নেদেখে আৰু চব্জি বনাওঁ বুলি লৈছিলোঁহে আমাৰ চানবেটা সাৰে পালে এতিয়া 12টা বাজি গৈছে এফালে আলু গাজৰ ভাজিছোঁ আৰু এফালে মাছ ফ্ৰাই কৰিছোঁ মানুহজনে বিলাহীৰ লগত বনাবলৈ দিছে আৰু ফুৰিবলৈ যোৱা হ'ল কিন্তু সেইটো ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ'ত পাব নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব সেইকাৰণে এই ভিডিঅ'টোত এড নকৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ বা